हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार मैं आज अन्य एटा रेसिपि लैसे आपनलोকৰ মাজত আজি মই কিমা বনাম মই কেনে বনাইছো তাকে শেয়ার কৰিম মই কিমাখিনি আগতে বনাই লৈছো এতিয়া মই কেৰাহী এখন পাতি লৈছো কিনি দেখো না ভিডিওটো দীঘল হৈ যায় কিমাটো সকলোৱে বনাব জানে মই জিৰা গোটা জিৰা অলপ লৈছো আৰু দালচিনি ইলাচি তেজপাত দেখাই পাইছে এইখিনি দি তেলতে ভালকৈ ভুনি লম ভুনি লৈ মই ইয়াত মছলা নিদু এতিয়া মই কিমাখিনি দি দিম কাৰণ কিমাৰ পৰা যথেষ্ট পানী ওলাব পানীখিনি অলপ শুকুৱাই লম পানীখিনি শুকুৱাই ললে কি হয় বস্তুটো ভাল হয় মানে মাংসৰ পানীখিনি শুকাই গলে তেতিয়া টেষ্টটো অলপ ভাল হয় সেইকাৰণে মই পানীখিনি অলপ শুকাই লম যিখিনি পানী উঠে সেইখিনি অলপ শুকাই লম অলপ ঢাকি দিলে আপোনালোকে দেখা পাব বহুত পানী উঠে এ দেখিছে কিমান পানী ওলাইছে বহুত পানী কমিছেও মই হালদি গুৰি জলকীয়া গুৰি জিৰা গুৰি ধনিয়া গুৰি জালুকৰ গুৰি সফৰ গুৰি আৰু নিমখ মই এখিনি দি দিছো সফটো মই ঘৰতে গুৰি কৰি লৈছো সফৰ গুৰিটো ইয়াত পোৱা না যায় সেইকাৰণে মই সফটো আনি পেলাই গোটা সফ আনি পেলাই মই গুৰি কৰি লৈছো ধুই ৰ'দত শুকুৱাই এতিয়া মই ভাল কৰি এখিনি লৰাই মই আদা নহৰুটো এতিয়া নিদু আদা নহৰু মই অলপ পিছত দিম কিমাত কি হয় আদা নহৰুৰ গুণটো থাকিলে অলপ ভাল লাগে ফ্লেভাৰটো থাকিলে আমি সচৰাচৰ এনে বনালে জিয়ে বনাও তৰকাৰী আদা নহৰু দিলে আদা নহৰু কেঁচা গুণটো যাব কাৰণে অলপ ভুনি লও হনে নহয় আজি কিন্তু মই অলপ পিছত দিম কাৰণ সেই গুণটোৰ কাৰণে মই অলপ পিছত দিম যাতে ফ্লেভাৰটো অলপ থাকে গুণটো থাকে এয়া তেল বিলাক ফুটি উঠিছে মই ড্ৰাই কৰি বনাম কিমাটো আৰু মই ইয়াত এটা বিলাহী দিম এটা বিলাহী যথেষ্ট মই এটা বিলাহী দিম বিলাহীনি দিউতেই মই আদা নহৰু পেষ্ট কৰি দিম কাৰণ বিলাহীৰ পৰা যিখিনি পানী ওলাব আদা নহৰু বিলাহী একেলগে ভুনা হৈ যাব এয়া মই বিলাহী এটা দি দিছো বিলাহীখিনি অলপ ঢাকি দিছিলো এতিয়া মই আদা নহৰু পেষ্ট দি দিছো এখিনি মই জানি শুনিয়ে পিছত দিছো অলপ পিছত দিছো তেতিয়া গুণটো অলপ থাকিব এতিয়া মই দৈটো একদম অপচনেল মই দৈটো গিলাসতে পাতি থৈ দিছিল হেটো মিঠা দৈ হয় সেইকাৰণে মই ইয়াত চেনি নিদু আপোনালোকে ইচ্ছা কৰিলে এক চামুচ মান চেনি দিব পাৰে চেনি আৰু দৈটো একদম অপচনেল আকৌ কৈছো মই দিছো আপোনালোকে নিদিলেও একো কথা নাই এটো নিদিলেও বেয়া নালাগে খুবেই ভাল লাগে মই টেষ্টৰ কাৰণে চেনি অলপ দিও কিন্তু দৈটো মিঠা কাৰণে মই আজি চেনি দিয়া নাই মই আৰু 5 মিনিট মান এনেকে লো ফ্লেমত এনেকে ভুনি থাকিম কাৰণ মই পানী না ৰাখো ড্ৰাই কৰি বনাম আকৌ কৈছো ড্ৰাই কিমা এ বিলাহীৰ পানী মাংসৰ পানী এখিনি দিয়ে ধুনিয়াকৈ হিজিছে হিজিও গৈছে আৰু ধুনিয়াকৈ হৈ গৈছে আপোনালোকে দেখিছে মই একদম পানী দিয়া নাই মাংসৰ পৰা যিখিনি পানী উঠিছিলে আৰু বিলাহীত যথেষ্ট পৰিমাণে পানী থাকে মই পিয়াজ দিয়া নাছিল আপোনালোকে খেয়াল কৰিছে নিশ্চয় প্ৰথমে মই এতিয়া পিয়াজখিনি বেৰেস্তা বনাই মানে কি গোল্ডেন ব্ৰাউন কৰি ভাজি পেলাই মই এতিয়া লাষ্টত দিছো তেলতে ভাজি লৈছো সেইকাৰণে মই অলপ তেল কমাই দিছিলো প্ৰথমে কিমাত যথেষ্ট তেল লাগে বহুত তেল লাগে আৰু তেল নহলে কিমা ভালো নালাগে মই আৰু 5 মিনিট মান এনেকে লো ফ্লেমতে ভুনি লম মানে মই এনেকেই বনাম আৰু এনেকেই হৈ থাকিব আকৌ মই লৰাই দিছো ধুনিয়া কৰি হৈয়ে গল এতিয়া মই ইয়াত কেঁচা জলকীয়া আৰু ধনিয়া পাত দি পেলাই নমাই দিম ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব সাপোৰ্ট কৰিব সাপোৰ্টৰ খুবেই দৰকাৰ আর ভাল লাগিলে ভাল লগা কমেন্ট দিব আপোনালোকৰ কমেন্ট পালে বহুত ভাল লাগে
আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ এতিয়া মই ইয়াতে কেঁচা জলকীয়াটো মই ফালি দিছোঁ আপোনালোকে গোটাও দিব পাৰে মই জ্বলা হ'ব কাৰণে অলপ ফালি দিছোঁ মই জানি শুনিয়ে দিছোঁ মানে জ্বলা হ'ব অলপ আপোনালোকে গোটাও দিব পাৰে এয়া ধনিয়া পাত আৰু কেঁচা জলকীয়াৰ ফ্লেভাৰটো খুব ভাল লাগে কেঁচা জলকীয়া আৰু ধনিয়া পাত সদায় লাষ্টতে দিব লাগে নমৰ আগে আগে দিব লাগে তেতিয়া তাৰ গুণটো থাকি যায় ফ্লেভাৰটো থাকি যায় মোৰ কিমা হৈ গ'ল পানী নাইকিয়া দেখিছে একদম নাই একদম শুকাই গ'ল আৰু মোৰ কিমাও হৈ গ'ল আকৌ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব এয়া এই যে তেলটো ফুটি উঠিছে